আপোনাৰ জীৱন হওক সুন্দৰ সুৰভিত সুবাসিত ৰামধেনুৰ হাতৰঙেৰে ৰঞ্জিত হওক ভালে থাকক আপোনাৰ আপোনজন আপুনি কামনা কৰে আপুনি বাসনা কৰে সকলোৱে ভালে থাকক কিন্তু কেতিয়াবা বেমেজালি ঘটে কেতিয়াবা আপুনি হতাশাত ভোগে আপুনি কেতিয়াবা দুঃখিত হয় বেদনাত্ম হয় আপুনি যে নিষ্কণ্টক নিৰ্ভেজাল সাৱলীল সৰল সুন্দৰ এটি জীৱনৰ সপোন দেখিছে তাৰ বাবে আপুনি হামৰাও কাঢ়িছে প্ৰচেষ্টা কৰিছে অব্যাহত ৰাখিছে কত ধৰণৰ প্ৰয়াস সেয়া সত্ত্বেও বেমেজালিবৰনো কিয় আক্ষেপ কৰিছে আপুনি আপোনাৰ বেলিকাইনো কিয় ইমানবোৰ বেমেজালি ইমানবোৰ ঘটনা পৰিঘটনা আপোনাৰ চকুৰ সন্মুখত কিছুমান দৃষ্টান্ত ভাহি উঠিছে আপুনি দেখিছে মানুহৰ জীৱন কেনে সুন্দৰ মানুহৰ সুখ শান্তি মানুহবোৰে সুখ শান্তি প্ৰশান্তিৰে বসবাস কৰিছে দিনেও তেওঁলোকে সফলতাৰ শীৰ্ষলৈ উন্নীত হৈছে গতি কৰিছে গৈ আছে সপৰিয়ালে কিমান ধুনীয়াকৈ আছে এনেবোৰ ঘটনা পৰিঘটনাকে যদি আপুনি উদাহৰণ হিচাপে লৈছে নিশ্চিতভাৱে আপুনি একপক্ষীয় চিন্তাৰ শিকাৰ হৈছে আপুনি একদেশ দৰ্শিতাত ভুগিছে এটা বিষয়ৰ কেইবাটাও দিশ থাকে কেইবাটাও ফাল থাকে সেইবোৰ দিশ নোচোৱাকৈ যেন এটা দিশহে আপুনি চাই আছে আপুনি মানুহৰ জীৱনৰ এটা ফালহে অৱলোকন কৰিছে যাৰ বাবে আপুনি হতাশাত ভুগিছে অকণমান পৰ্যবেক্ষণ কৰিলে আপুনি চাবলৈ পাব কোনো মানুহৰ জীৱনে নিৰীহ নিপানীকৈ সৰল ৰেখাৰে গতি নকৰে মানুহৰ জীৱনৰ কেইবাটাও দিশ থাকে এটা দিশ দেখি মানুহক বিবেচনা কৰিব নোৱাৰি যে মানুহজন ইমান সুখেৰে আছে ইমান শান্তিৰে আছে গতিশীল জীৱনৰ বাট কাহানিও পুখুৰীৰ বন্ধ পানীৰ দৰে নিস্তৰংগ হ'ব নোৱাৰে জীৱন যিমান বহল আৰু বিস্তৃত পৰিসৰলৈ ধাৱমান হয় সিমানে সাগৰৰ অশান্ত উৰ্মিমালাৰ দৰে উত্থান পতনেৰে মানুহৰ জীৱন ভৰি পৰে কত দুখ কত যন্ত্ৰণা যে লুকাই থাকে মানুহবোৰৰ আঁৰত পৰ্বতৰ দৰে অপ্ৰতিৰোধ্য বাধা মৰুভূমিৰ দৰে শূন্যতা আপোনজনৰ অকাল মৃত্যুৰ দৰে যন্ত্ৰণা ক্ষুধা তৃষ্ণা অকাৰণ জেল জৰিমনা অনৰ্থক কেতিয়াবা এঘৰীয়া হোৱাৰ দৰে অবৰ্ণনীয় কষ্ট সহিবলগীয়া হয় এইবোৰ তেওঁলোকে জীৱনৰ সাময়িক অংশ বুলি গ্ৰহণ কৰি জীৱনৰ বাট পায় যাক আমি সাৰ্থক সফল মানুহ বুলি দেখোঁ আক্ষেপ হা হুতাশেনেৰে আক্ষেপ অনুশোচনা ক্ষোভ অভিমান হা হুতাশনেৰে তেওঁলোকে নিজকে লগতে আনকো দ্বিধাগ্ৰস্ত কৰি তুলিব নিবিচাৰে তেওঁলোকে নিজৰ মাজত সেয়া ৰাখি থ'ব বিচাৰে সেয়েহে মানুহে ভাবে সফল সাৰ্থক মানুহবোৰৰ জীৱনত দুখ কষ্টৰ কোনো অৱসৰ নাই তেনেকুৱা কোনো কাৰণেই নাই দুখ কষ্ট তেওঁলোকে সহিবলগীয়া নহয় বুলি ভাবে প্ৰকৃততে পতনৰ মাজেৰে উত্থানৰ বাট বাব পৰাটোহে আচল ব্যক্তিত্বৰ পৰিচয় কেইটামান কথা এই ক্ষেত্ৰত আপুনি মনোযোগেৰে লক্ষ্য কৰিব পাৰে সাৰ্থক মানুহবোৰে কি কৰে সাৰ্থক মানুহবোৰে বিপদত বিতত নহয় হাবাথুৰি খাই হাত দাঙি নিদিয়ে তেওঁলোকে নমৰে মানে চাবা নমৰে মানে চাবা নুবুৰে মানে বাবা এনেকুৱা কথা ভালকৈ উপলব্ধি কৰে যথাসাধ্য চেষ্টা কৰে কিন্তু সাধ্যাতীত কৰিবলৈ চেষ্টা কৰি তেওঁলোকে নিজকে হতাশাত ভুগিবলৈ নিদিয়ে সাধ্য অনুসৰিহে তেওঁলোকে চেষ্টা কৰে বিপন্ন সময়তো স্বভাৱগতভাৱে যিহেতু তেওঁলোকে আগতে তেওঁলোকৰ অভ্যাসেই থাকে সমাজৰ লগত জড়িত হৈ থকা সেইকাৰণে বিপন্ন যি সময় বিপদৰ সময় যন্ত্ৰণা সেই সময়তো বিপন্ন সময়তো স্বভাৱগতভাৱে যথাসাধ্য সামাজিক দায়িত্ব পালন কৰিবলৈ আগভাগ ল'বলৈ পিছ হুহুকি নাহে হেজাৰ ব্যতিব্যস্ততাৰ মাজতো অধ্যয়নক
পঢ়া শুনাক তেওঁলোকে নেওচা নিদিয়ে, গ্ৰন্থক তেওঁলোকে আপোন বুলি ভাবে তেতিয়াও। বৰঞ্চ আপদৰ সময়তো কিতাপৰ সৈতে একাত্মতাবোধ বঢ়াই তোলে। বিপদ আপদৰ সময়ৰ মাজতো আহৰি পালে সৃষ্টিশীল কামত নিয়োজিত হৈ থাকে। জগতৰ অনেক প্ৰখ্যাত গ্ৰন্থকাৰে, লেখকে, ঔপন্যাসিকে, চিন্তাবিদে, দাৰ্শনিকে, অনেক প্ৰখ্যাত গ্ৰন্থকাৰে জেলখানাৰ দৰে ঠাইতো তেওঁলোকে জেলখানাৰ ভিতৰতে বন্ধ কোঠৰীত তেওঁলোকৰ শ্ৰেষ্ঠতম ৰচনাৰ জন্ম দিছে। অনেক চিন্তাবিদে সশ্ৰম কাৰাদণ্ড, নিৰ্বাসন, দেশান্তৰৰ দৰে বেদনাদায়ক সময়তে যুগমীয়া চিন্তাধাৰাৰ সৃষ্টি কৰিছে। যন্ত্ৰণা, যাতনা, পীড়নৰ এন্ধাৰ ৰাতি যিমানেই দীঘলীয়া নহওক কিয়, নিশ্চিতভাৱে তাৰ এই সময়ত অন্ত হয়। সৰ্বকালৰ ইতিহাসে তাকেই কয়। সেইবাবে আপুনি নিজকে সুস্থিৰ কৰি তোলক। বহুমুখী চিন্তাধাৰাৰ অধিকাৰী হওক, বহু দৃষ্টিৰে চাবলৈ শিকক, গতিশীল হৈ থাকক, পৰিৱৰ্তিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আগতে পৰাজিত নহ'ব, হাৰ নেমানিব। কেতিয়াবা পৰাজিত হ'লেও লজ্জিত নহ'ব, নতুনকৈ আৰম্ভ কৰিবলৈ যত্নপৰ হ'ব। 99 বাৰ পৰাজিত হৈ 100 বাৰৰ বাবে যুঁজত অৱতীৰ্ণ হোৱাৰ নামেই জীৱন। 99 বাৰ পৰাজিত হ'লেও 100 বাৰ যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে সাজু হ'ব লাগিব। জীৱন জীনাৰ আনন্দ তাতেই। আহক সুভাষিত হওঁ, আহক পোহৰ বিলাও। আপুনি কি ভাবে? যদি কথাবোৰে আপোনাক অলপ হ'লেও চুই যাব পাৰিছে, তেনেহ'লে ভাগ বতৰা কৰিব আৰু এই পেজটো আগবঢ়াই নিয়াত সহযোগ কৰিব। আগলৈকে লগ পাই থাকিম। ধন্যবাদ।